জ্যোতি ডেকা মই পটেনশিয়েল এণ্ড কনসেপ্ট এডুকেশ্যনৰ তেজপুৰ এণ্ড নগাঁও ব্ৰাঞ্চৰ জুলজি ফেকাল্টি তোমালোকৰ মই বেছি টাইম নলওঁ 10 মিনিট ল'ম আৰু মোৰ এক্সপিৰিয়েঞ্চৰ পিনৰ পৰা যিবিলাক ষ্টুডেণ্টে কিছুমান বস্তু পাহৰি যায় সেইবিলাক অকণ মনত পেলাই দিম যিবিলাক বস্তু চাব লাগে মেইন মাইণ্ডৰ পৰা জেনেৰেলি স্কিপ হৈ যায় আৰু যিবিলাক নকৰিবলগীয়া কাম সেইবিলাকো তোমালোকক কৈ দিম যিবিলাক ষ্টুডেণ্টৰ জেনেৰেলি দেখা যায় সেইখিনি ষ্টুডেণ্টে ভুল কৰে মানে চলো ষ্টাৰ্ট কৰোঁ প্ৰথমতে তোমালোকে কি কৰিব লাগে কোনবিলাক বস্তু তোমালোকে স্কিপ কৰিব নালাগে তোমালোকে যি পঢ়িব লগা আছে সেইখিনিতো অলৰেডি পঢ়িলাই এতিয়া মই তোমালোকক দুদিনৰ কাৰণে একো মাষ্টাৰ কি দি দিব নোৱাৰোঁ কিন্তু কিছুমান বস্তু জেনেৰেলি আমাৰ মাইণ্ডত পটকে নাহে ফৰ এক্সাম্পল তোমালোকে প্ৰত্যেকটো চেপ্টাৰৰ লাষ্টত তোমালোকে দেখিবা নিজৰ এনসাইট গৈ পেলাই যদি চোৱা মই নেদেখাওঁ তাতে তোমালোকে দেখিবা প্ৰত্যেকটো চেপ্টাৰৰ লাষ্টত এটা সামাৰি আছে তো সেই সামাৰিখিনি তোমালোকে এবাৰ ভালকৈ চাবলৈ নাপাহৰিবা জেনেৰেলি আমাৰ মাইণ্ডৰ পৰা এইটো বস্তু স্কিপ হৈ যায় সামাৰিখিনিটো কেতিয়াবা মই দেখিছোঁ দুই এটা এনেকুৱা ধৰণৰ কথা থাকে যোনটো মেইন কণ্টেণ্টৰ চেপ্টাৰটোতে নাথাকে মই দুই এটা চেপ্টাৰ দেখিছোঁ তেনেকুৱা তো তোমালোকে এবাৰ সামাৰিখিনি এবাৰ চাবা এটা কুইক ৰিভিজন এটা হৈ যাব আৰু কিবা যদি এটা বস্তু আছে সেইখিনিও তোমালোকে পাই যাবা প্ৰথম কথা হ'ল সামাৰি লিখি ৰাখা দুই নম্বৰ কথা তোমালোকে লিখিবা যোনটো তোমালোকৰ মাইণ্ডৰ পৰা যদি হৈছে সামাৰি তেতিয়াহ'লে এভইড কৰা যদি দুই নম্বৰ কথা তোমালোকে কি চাবা যে এনচিআৰটিত থকা ডায়াগ্ৰামবিলাকৰ কাৰণে এটলিষ্ট তোমালোকে 4 to 5 আৱাৰ্ছ এই দুদিনৰ ভিতৰত উলিয়াব লাগিব ডায়াগ্ৰামত বহুত ধৰণৰ কথা থাকে যিবিলাক থিয়ৰিত নাথাকে ফৰ এক্সাম্পল কেতিয়াবা কিছুমান ডায়াগ্ৰাম এনেকুৱা দিব যিবিলাক তোমালোকে আইডেণ্টিফাই কৰিব লাগিব ডায়াগ্ৰাম বেছড দুটা তিনিটা কুৱেশ্যন মিনিমাম থাকে কেতিয়াবা চাৰিটাও থাকে তো সাপোজ ফৰ এক্সাম্পল মই এতিয়া বায়'মলিকুলাৰ এই পেজটোলৈকে গৈছোঁ পেজ নম্বৰ 145 যদি তোমালোকে ধৰিব পৰা নাই পেজ নম্বৰ 145 হ'ল আছে এনচিআৰটি ক্লাছ 11 ৰ বুকত তো ইয়াতে কেইবাটাও কেমিকেল ষ্ট্ৰাকচাৰ দিয়া আছে যিবিলাক অৰ্গেনিক মলিকুল এই কেমিকেল ষ্ট্ৰাকচাৰবিলাক ড্ৰ কৰিবলৈ তোমালোকক আইডেণ্টিফাই কৰিব দিব পাৰে তেনেকে তোমালোকক মই আৰু দেখুৱাব পাৰোঁ ফৰ এক্সাম্পল আমি যদি চাওঁ হিউমেন হাৰ্টৰ ডায়াগ্ৰাম এটা যদি চাওঁ তেতিয়াহ'লে হিউমেন হাৰ্টৰ ডায়াগ্ৰামতো এনেকুৱা ধৰণৰ কিছুমান ইম্পৰ্টেণ্ট কথা আছে যিবিলাকৰ কথা তোমালোকে মেবি থিয়ৰিত নাপাব পাৰা যদি ইয়াতে মই এই ডায়াগ্ৰামটো যদি দেখুৱাওঁ ফৰ এক্সাম্পল এই ডায়াগ্ৰামটোত ইয়াতে এটা লেবেলিং কৰা আছে কৰ্ডি টেণ্টিনি যদি তোমালোকে এনচিআৰটি ৰিভিজন বুলি কওঁতে অকল এনচিআৰটি থিয়ৰিখিনি ভালকৈ পঢ়িছা বহুত ভালকৈ পঢ়িছা কিন্তু তাতেও তোমালোকে কৰ্ডি টেণ্টিনিৰ কথা নোপোৱা মেবি তোমালোকক আইডেণ্টিফাই কৰিব দিব পাৰে ডায়াগ্ৰামটো বনাই পেলাই বা কৰ্ডি টেণ্টিনিয়ে কি হওক কানেক্ট কৰি আছে তেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে সেইটো বস্তু তোমালোকে এনচিআৰটিত নাই বুলি ক'ব নোৱাৰা আৰু এনচিআৰটিতে ডায়াগ্ৰামত সেই বস্তুটো ইনক্লুড কৰা আছে তো এনেকৈ ডায়াগ্ৰামতো বহুতখিনি কথা থাকে যোনখিনি কথাৰ পৰা শিকিবলগীয়া কথাও আছে তো ডায়াগ্ৰামখিনি তোমালোকে এবাৰ চাই অবভিয়াছলি কিন্তু আকৌ এবাৰ ভালকৈ চকু ফুৰাই চাবা সেইখিনি বস্তু জেনেৰেলি আমি ফটাফট পাৰ হৈ যাম তেনেকৈ কিছুমান মেজৰ বস্তু ডায়াগ্ৰামত আছে ফৰ এক্সাম্পল মই যদি কওঁ যেনেকৈ হৰমন একশ্যন মেকানিজম এই পেজটো হৰমন একশ্যন মেকানিজমৰ কথা ইয়াতে যিমান আছে তাতকৈ ডাবল ট্ৰিপল কথা এই ডায়াগ্ৰামৰ থ্ৰুৰে তেওঁলোকে বুজাই দিছে তো এনেকুৱা ধৰণৰ ডায়াগ্ৰামবিলাকো আৰু মন দি চাব লাগে ইয়াৰ পৰা ডায়াগ্ৰাম বেছড কুৱেশ্যনো আহিব পাৰে নহ'লে ইয়াৰ পৰা কনচেপচুৱেল কুৱেশ্যনো আহিব পাৰে কাৰণ এই ডায়াগ্ৰামকেইটাত ভালেখিনি কনচেপ্ট সোমাই আছে বুজিলা তো ডায়াগ্ৰামখিনি তোমালোকে এভইড নকৰিবা তো সেকেন্ড কথা তোমালোকে লিখি ৰাখা ডায়াগ্ৰামছখিনি নেক্সট আহোঁ গ্ৰাফ বুলি কওঁতে মোৰ মাইণ্ডলৈ আহে এনচিআৰটিৰ ক্লাছ 12ৰ সেই গ্ৰাফটো যোনটো আমি মেনষ্ট্ৰুৱেল চাইকেল বুলি কওঁ তো দিছ ইজ এবাউট মেনষ্ট্ৰুৱেল চাইকেল দেখিছা তো এই গ্ৰাফটোত যে কিমান কনচেপ্ট সোমাই আছে যিবিলাকে ভালকৈ পঢ়িছা সেইবিলাকে বুজি পাবা তো এই গ্ৰাফটো তোমালোকে ভালকৈ চাবা বা এনেকুৱা ধৰণৰ গ্ৰাফ আৰু য'ত আছে ফৰ এক্সাম্পল ইক'লজিৰ গ্ৰাফ আছে ইভলিউশ্যনৰ গ্ৰাফ আছে য'তেই গ্ৰাফ আছে সেইটো বস্তুৱে ইম্পৰ্টেণ্ট ফৰ এক্সাম্পল বায়'মলিকুলছতো গ্ৰাফ আছে ফেক্টৰ্ছ এফেক্টিং এনজাইম একশ্যন বুলি পেলাই টপিক এটা আছে ৰাইট তেনেকুৱা ধৰণৰ গ্ৰাফবিলাক চাবা তো 3 নম্বৰ কথা তোমালোকে কি লিখিলা গ্ৰাফছ নেক্সট ইম্পৰ্টেণ্ট কথা মন কৰিবলগীয়া ইয়াতে বহুতখিনি টেবলছ আছে ফৰ এক্সাম্পল মই যদি আকৌ বায়'মলিকুল চেপ্টাৰটোলৈকে আহোঁ তো লাষ্ট ইয়াৰ 2019ৰ এই পেপাৰ তোমালোকে এতিয়াতো চোৱা সময় নাই মই কৈ দিছোঁ 2019তে টেবুলৰ পৰা দুটা তিনিটা কুৱেশ্যন আহিছিলে বায়'মলিকুল চেপ্টাৰটোতে এইখন টেবুলৰ পৰা এটা কুৱেশ্যন আহিছিলে তোমালোকে যদি ধৰিব পৰা নাই কেমেৰা ৰিজলিউশ্যনৰ কাৰণে দিছ ইজ পেজ নম্বৰ 146 টেবুল 9.3 ইয়াৰ পৰা সেকেন্ডাৰী মেটাবলাইট টেবুলখনৰ পৰা এটা কুৱেশ্যন আহিছিলে তেনেকৈ এইখন টেবুল নম্বৰ 9.5 ৰ পৰা এটা কুৱেশ্যন আহিছিলে বেছড অন ইনচুলিন এটা কুৱেশ্যন আহিছিলে GLUT4 ৰ পৰা ইনডাইৰেক্টলি আহিছিলে তো এনেকুৱা ধৰণৰ টেবুলত যিবিলাক কথা আছে সেইবোৰ কথা
থিওৰি পাৰ্টত পঢ়িলে তোমালোকে নোপোৱা ভালেখিনি কথা তো তেনেকুৱা কেইবাখনো টেবুল অকল বায়োমলিকুলছতে আছে আৰু বেলেগ বেলেগ চেপ্টাৰটো তেনেকুৱা ধৰণৰ সৰু সৰু টেবুল মাজে মাজে আছে তো নেক্সট ফ'ৰ্থ পইণ্ট তোমালোকে নোট কৰিবলগীয়া কথা যোনটো স্কিপ হয়তো হৈ যাব পাৰে সেইটো হ'ল টেবলছ তো কি ক'লো সামাৰি ক'লো মই প্ৰথমতে দেন ক'লো ডায়াগ্ৰামছ দেন গ্ৰাফছ তাৰপিছত নেক্সট মই ক'লো কি টেবলছ এইখিনি বস্তু চাব লাগিব বায়োলজিৰ পইণ্ট অফ ভিউৰ পৰা কৈ আছোঁ হয়তো এনেকুৱা হ'ব পাৰে কেমিষ্ট্ৰিৰ কাৰণেও বা ফিজিক্সৰ কাৰণেও পাৰ্চিয়েলি এইটো বস্তু এপ্লিকেবল হ'ব পাৰে তো সেইটো বস্তু তোমালোকে নিজে জাজ কৰিব নেক্সট মই মন কৰিছোঁ যিখিনি ষ্টুডেণ্টক মই পঢ়াইছোঁ লাষ্ট ইয়াৰ তেওঁলোকৰ বেছিভাগৰে মানে যিখিনি ষ্টুডেণ্টে এইবাৰ এক্সাম দিবা তেওঁলোকৰ বেছিভাগৰে 3 বছৰমান আগৰ মানে ফাৰ্ষ্ট ইয়াৰ বুকটো তোমালোক যিখিনি ড্ৰপাৰ ষ্টুডেণ্ট আছিলে বা যিখিনি 12ৰ ষ্টুডেণ্ট সেইখিনি 2 বছৰ 3 বছৰ আগৰ প্ৰিণ্ট আৰু তোমালোকে তোমালোকৰ বুকৰ পিছপিনে বেছিভাগে লাষ্টত এনেকৈ সাপ্লিমেণ্টাৰী মেটেৰিয়েল বুলি অকণমান দেখিবা সাপ্লিমেণ্টাৰী মেটেৰিয়েল এইখিনি সাপ্লিমেণ্টাৰী মেটেৰিয়েল NCERT-ৰে পাৰ্ট এইখিনি পঢ়িব নলগীয়া বস্তু নহয় ইয়াতে কি আছে ইয়াতে তোমালোকে যদি দেখিছা চেপ্টাৰ নাম লিখা আছে আৰু সেইটো চেপ্টাৰৰ অকণ কথা প্ৰত্যেকটো চেপ্টাৰৰ অকণ এক্সট্ৰা সাপ্লিমেণ্টাৰী মেটেৰিয়েল ইয়াতে ইনক্লুড কৰা আছে এই সাপ্লিমেণ্টাৰী মেটেৰিয়েলবিলাক তোমালোকে পঢ়িব লাগিব দিছ ইজ ভেৰি মাছ পাৰ্ট অফ NCERT টেক্সট ইটসেল্ফ তো এইখিনি কাৰণে দুইখন বুকতে তোমালোকৰ যদি দুইখন বুকে পুৰণা এডিশ্যনৰ দুইখন বুকতে তোমালোকে এটলিষ্ট 4 to 5 পেজৰ সাপ্লিমেণ্টাৰী মেটেৰিয়েল পাবা যদি পঢ়া নাছিলা তেতিয়াহ'লে এবাৰ তোমালোকে যদি টাইম পাছ ফুৰাই যাবা যদি কেতিয়াও পঢ়া নাই তেতিয়াহ'লে এতিয়া নতুনকৈ পঢ়ি পেলাই বুজিব ট্ৰাই কৰি নাথাকিবা আচ্ছা তো ফিফথ কথা কি ক'লো মই সাপ্লিমেণ্টাৰী মেটেৰিয়েল এইখিনি কথা জেনেৰেল ষ্টুডেণ্টৰ মাইণ্ডৰ পৰা স্কিপ হৈ যায় এইখিনি তোমালোকে কৰিবা ডুজ আৰু কি কৰিব লগা আছে এইখিনিৰ ভিতৰত তোমালোকৰ এই দুদিনৰ ভিতৰত তোমালোকে যেনেকৈ সৰস্বতী পূজা আহিলে নিজৰ নিজৰ চেহেৰাৰ ধ্যান ৰাখা 2-3 দিন আগৰ পৰাই কিছুমানে পাৰ্লাৰ যায় তো তেনেকৈ তোমালোকে এইকেইদিন নিজৰ ব্ৰেইনৰ অকণমান ধ্যান ৰাখিবা ব্ৰেইনৰ ধ্যান কেনেকৈ ৰাখিবা সাউণ্ড শ্লিপ মাষ্ট এটলিষ্ট 7 আৱাৰ্ছ তোমালোকে সাউণ্ড শ্লিপ মেইনটেইন কৰিবা এইকেইদিনত বহুত ষ্টুডেণ্টে বহুত বেছি পঢ়িবলৈ যায় সেইটোৰ ৰিজাল্টটো উল্টা হৈ যাব কিন্তু ভালতকৈ বেছি বেয়া হ'ব কাৰণ ইয়াতে তোমালোকৰ ব্ৰেইনে প্ৰপাৰলি কাম কৰিব লাগিব কুল এণ্ড কাম থাকিব লাগিব তেতিয়াহে তোমালোকৰ প্ৰপাৰ আনসাৰ কৰিবৰ কাৰণে তোমালোকৰ ব্ৰেইনটোৱে কাম কৰিব তো ব্ৰেইনটো যদি প্ৰপাৰলি কাম কৰিব দিব কৈছা তেতিয়াহ'লে গুড ডায়েট ইজ অলছ' ভেৰি ইম্পৰ্টেণ্ট তো এইকেইদিনত তোমালোকে প্লিজ নিজৰ খানাৰ ধ্যান ৰাখিবা যি টি বস্তু নাখাবা আৰু অলপ কমকৈ খাবা কিন্তু ভাল বস্তু খাবা নিউট্ৰিচিয়াছ বস্তু খাবা তোমালোকে ডক্টৰ হ'ব ওলাইছা তো তোমালোকে জানা কোনবিলাক বস্তু নিউট্ৰিচিয়াছ আৰু কোনবিলাক বস্তু হাৰ্ম কৰিব পাৰে বাই চান্স কিবা কাৰণে যদি ফুড পয়জনিং টাইপৰ হৈ যায় তেতিয়াহ'লে দিছ মে কষ্ট ইউ এ ইয়াৰ তো সেইবিলাক বস্তুৰ পৰা অকণমান কেয়াৰফুল হৈ থাকিবা ঠিক তাৰপিছত নেক্সট আহোমত তোমালোকে কি কৰিব নালাগে প্ৰথম কথা যেটো তোমালোকে একটিং কৰিব নালাগে যদি তোমালোকে ভাবি আছা যে MCQ প্ৰেক্টিছ কৰিম বা এখন পেপাৰ সলভ কৰিম একদিন ঠিকছে পেপাৰ সলভ কৰোঁ মই এই দুদিনত তেতিয়াহ'লে this is not the right time for solving MCQs this is the main time for revision যিমান পঢ়িলা এইখিনি বস্তু ৰিভিজন কৰিবৰ কাৰণে ৰিভিজনত তোমালোকে মেইনলি ষ্ট্ৰেছ দিয়া এই দুদিনত 2 নম্বৰ কথা ভেৰি ইম্পৰ্টেণ্ট এইখিনি সময়ত বহুত ফোন কলছ বা টেক্সট মেছেজেছ এক্সচেঞ্জেছ হয় ষ্টুডেণ্টৰ মাজত মই দেখিছোঁ এইটো পঢ়িছনে তই এইটো পঢ়িছনে এইটো আহিব পাৰে লাষ্ট ইয়াৰ এইটো অহা নাছিলে এইবাৰ এইটো ইম্পৰ্টেণ্ট আহিব বুলি কৈছে মোক আমুকে কৈছে তামুকে কৈছে এইবিলাক চব ফাল্টু কথা এনেকুৱা ধৰণৰ এনি কনভাৰচেশ্যনৰ পৰা এনি টাইপ অফ কনভাৰচেশ্যন অভাৰ ফোন মেছেজেছ চবৰ পৰা তোমালোকে দূৰত থকাটোৱে ভাল ফেচবুক ইউটিউব হোৱাটছএপ এই দুদিন তোমালোকে ইউজ নকৰাই ভাল এইবিলাকে তোমালোকক ডিষ্ট্ৰেক্ট কৰিব তাৰ বাদে একো ভাল তোমালোকক হেল্প কৰিব নোৱাৰে নেক্সট তোমালোকে আৰু এটা কি কাম কৰিব নালাগে এইকেইদিনত তোমালোকে মই আগতে ক'লোৱে অভাৰনাইট ষ্টাডি কৰিব নালাগে ৰাতি বহুত বেছি পঢ়িব নালাগে মই ক'লোৱে আগতে শুব লাগে তো বহুত বেছি ৰাতিলৈকে পঢ়ি নাথাকিবা এইটো বস্তুৱে একো হেল্প নকৰে তোমাক তো এইখিনি হৈ গ'ল ডুজ এণ্ড ডোনটছ তো এইখিনি কথা মোৰ মনত আহিলে তোমালোক ক'ব লাগিছিলে চলো এক্সামটো খুব ধুনীয়াকৈ দিবা ভাল হ'ব তোমালোকৰ আমাৰ ব্লেছিংছ বেষ্ট উইচেছ চবৰ পিনৰ পৰা তোমালোকৰ কাৰণে আছে ভালকৈ দিবা খুব ধুনীয়া হ'ব এক্সাম চলো থেংক ইউ ফৰ ৱাচিং বাই বাই টেক কেয়াৰ এণ্ড গড ব্লেছ ইউ অল এক্সামৰ পাছত খবৰ দিবা বাই বাই